থানার অন্তর্গত উদমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ড্ৰাগছ চুৰি আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হৈছে আৰু এই সভাত আমাৰ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক মহোদয়, নগাঁও জিলাৰ ভিডিপিৰ ডেপুটি এডভাইজাৰ, আমাৰ চক্ৰ সংগঠক ভিডিপি আৰু অন্যান্য আৰক্ষী বিষয়াসকল আজি উপস্থিত আছিলে। যোৱা দেওবাৰেও আমি ইয়াত এক দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰিছিলোঁ। আপোনালোকে সকলোৱে জানে যে অঞ্চলটি ইতিমধ্যে এক ড্ৰাগছৰ ঘাটিত পৰিণত হৈছে আৰু ড্ৰাগছৰ লগে লগে যিবিলাক অসামাজিক কাৰ্যকলাপ আৰু চুৰিয়ে কওক বা লুটপাটে কওক বা জুৱাই কওক, মদে কওক বা IPL জুৱাৰীয়ে কওক, বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপ ইয়াত চলিছে আৰু সেইকাৰণে বিভিন্ন মানুহৰ ব্যক্তিগত বাসস্থান বা যিবিলাক শিক্ষানুষ্ঠান আছে এইবিলাক শিক্ষানুষ্ঠানত চুৰি কাৰ্য হৈছে। বিশেষকৈ যিবিলাক ফেন আছে, চাউল আছে, ৰড আছে, টেবুল চেয়াৰ আছে, এইবিলাক চব চুৰি হৈ আছে। গতিকে অনুষ্ঠানবিলাক পৰিচালনা কৰা অসুবিধা হৈছে আৰু সেইকাৰণে আমি এই ধৰণৰ কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। আজি আমি আচলতে এক প্ৰকাৰ দুখিত যে আজি SP মহোদয় আমাৰ অঞ্চললৈ আহিব লগা হ'ল। এটা মানে এনেকুৱা ধৰণৰ বেয়া পৰিৱেশ আজি ইয়াত সৃষ্টি হৈছে, যাৰ কাৰণে আজি SP মহোদয় আহিব লগা হৈছে আৰু SP মহোদয় আজি এক ৰাজহুৱা সভাত তেখেতে এই কাৰ্যবিলাক বহিমূৰ কৰিবৰ কাৰণে বিভাগীয়ভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি ব্যৱস্থা ল'ম বুলি তেওঁ আশ্বাস দিছে। আৰু আমি ৰাইজেও আমি এই সংগ্ৰাম, আমাৰ যিটো অসামাজিক কাৰ্যৰ বিৰুদ্ধে আমি যি সংগ্ৰাম, এই সংগ্ৰাম আমি আগুৱাই লৈ যাম। আমি ইয়াৰ আগতেও আমাৰ সামাজিকভাৱে যিসকল মানুহ ড্ৰাগছৰ লগত জড়িত, ড্ৰাগছৰ বেপাৰৰ লগত জড়িত, অসামাজিক কাৰ্যৰ লগত জড়িত, সেইবিলাক মানুহক আমি তেওঁলোকৰ সৎকাৰৰ সময়ত আমি তেওঁলোকৰ লগত সৎকাৰত অংশগ্ৰহণ নকৰোঁ বুলি আমি এটা সময়ত আমি এনাউন্সমেণ্ট দিছিলোঁ। আৰু এই ধৰণৰ আমি কাৰ্যসূচী আমি এতিয়ালৈকে ৰূপায়ণ কৰি আছোঁ। আমি আশা ৰাখিছোঁ যে সমাজখনক এটা সুশৃংখলিত কৰিবৰ কাৰণে সকলোৰে সহযোগিতাত আজি প্ৰশাসনে হওক, ৰাইজে হওক বা অন্যান্য যি যুৱকসকলে হওক, সকলোৰে সহযোগিতাত আমি সমাজখনত এটা সুস্থ পৰিৱেশ ঘূৰাই আনিব পাৰিম, এই আশা আমি ৰাখিছোঁ। এইখিনি কথা আমি আজিৰ পৰা প্ৰায় যোৱা 4 তাৰিখে আমি শুনিছোঁ উদমাৰীত স্কুলখনত চুৰ হৈছে বুলি। ইয়াতে ড্ৰাগছৰ প্ৰদূষণটো বেছি হৈছে, গতিকে ইয়াৰ ব্যৱস্থা আমি কৰা হ'ব, প্ৰশাসনিক যি আইন ব্যৱস্থা কৰা হ'ব। আৰু আপুনি যিটো কথা ক'লে যে আজি কোনোবা গেলামালৰ দোকান, আমাৰ ঠিক তেনেকুৱা তথ্য আমাৰ তাত নাই। যদি আপোনালোকে হাতত আছে তেনে আমাক দিব, আমি তাৰ লগত আলোচনা কৰিম গোটেই বিষয়টো। আৰু কেনেধৰণে সেইখিনি নিৰ্মূল কৰিব আপোনালোকে কি আহ্বান জনাব? এতিয়া চাওক, আমিতো অকলে কৰিব নোৱাৰোঁ। ইয়াতে আপোনাৰ স্থানীয় যিসকল আছে সেইসকল লাগিব, আমাৰ গাঁওৰক্ষী বাহিনী আছে, গাঁওৰক্ষী বাহিনী তাত পুলিচ প্ৰশাসন আছে, পুলিচ প্ৰশাসনকো লাগিব। কিন্তু গোটেইখিনি মিলি পেলাই আমি এই সমস্যাটো সমাধান কৰিম। মই আনন্দিত, কাৰণ আৰক্ষী শীৰ্ষ বিষয়াই নিজে বুজ লৈ গৈছে এই অঞ্চলত। আমি বহুত দিনৰ পৰা শুনি আছিলোঁ। যোৱা মোৰ মাহেকীয়া মিটিঙত মই ইয়াতে ৰাইজ আৰু প্ৰশাসনৰ এটা যৌথ আলোচনা অনুষ্ঠিত কৰাৰ কাৰণে পৰামৰ্শ দিছিলোঁ। আৰু এই পৰামৰ্শ মতে এই অঞ্চলত গাঁওৰক্ষী বাহিনীসকলে এই সজাগতা সভাৰ আহ্বান কৰিছিলে আৰু সকলোৱে মিলি সকলোৰে সহযোগত আমাৰ সমাজৰ সমস্যাখিনি সমাধান কৰাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। চুৰি কাৰ্য বন্ধ কৰাৰ বাবে আমি চেষ্টা বিভিন্ন অঞ্চলত চলাই আছোঁ, যদিও আমি কিছু পৰিমাণে সফল হৈছোঁ আৰু ৰাইজৰ সহযোগিতাটো আমাক লাগিব। মই ভাবোঁ ৰাইজৰ সহায় সহযোগ কৰিলে অকল গাঁওৰক্ষী বাহিনী যে পাৰিব বা পুলিচ বাহিনী পাৰিব তেনেকুৱা নহয়। ৰাইজে যদি পূৰ্ণ সহায় সহযোগিতা আগবঢ়ায় তেনেহ'লে আমি সমাজৰ পৰা এইবিলাক বস্তু আমি আঁতৰাব পাৰিম, চুৰি কাৰ্য বন্ধ কৰিব পাৰিম। আৰু মই অতিকৈ সন্তুষ্ট হৈছোঁ নগাঁও মানে আৰক্ষী মহোদয়ৰ ওপৰত, অধীক্ষক মহোদয়ৰ ওপৰত। তেখেতে মানে এই অঞ্চলত আশ্বাস দি গৈছে এইটো নিৰ্মূলত যি ব্যৱস্থা লাগে তেখেতৰ তৰফৰ পৰা তেখেতে আগবঢ়াব বুলি ৰাইজক আশ্বস্ত কৰিছে আৰু আমি আনন্দিত হৈছোঁ। আর ড্রাগস প্রস্তুতের উপর ইয়ার চাহিদা বেশি যেতিয়া হ'ব, যেতিয়া তাক ড্রাগস আসক্ত বেছি হ'ব, চাহিদা বাঢ়িব। গতিকে চাহিদা যেতিয়া বাঢ়িব, সাপ্লাই বাহিৰৰ পৰা আহি ড্ৰাগছটো আমাক বাঢ়ি গৈ থাকিব। আৰু এতিয়া এই ড্ৰাগছৰ কিনিবৰ কাৰণে এই এনেকুৱা স্কুলৰ চুৰ কৰা, ফেন লৈ যোৱা ইত্যাদি ইত্যাদি মটৰ চুৰ কৰা তেনেকুৱা ধৰণৰ সুবিধা আছে। গতিকে আমি সমাজৰ পৰা ড্ৰাগছটো আমি
তাৰ বাবে আমি কি কৰিব লাগিব, আজি যিখিনি চামটো ইয়াত আহিছে এই চামটো নহয়, ইয়াৰ পৰা যিটো যুৱ চাম আছে, যুৱ প্ৰজন্ম যিটো আছে, ইয়াত স্কুলত ইয়াত কলেজ যদি আছে বা কলেজত পঢ়া ল'ৰা ছোৱালী, এই চামটোকে আমি সজাগ কৰিব লাগিব। আপোনালোক সকলোৱে সজাগ, ইয়াত যিমানে চলি আছে আপোনালোকে কোনো ড্ৰাগছ হেৰ'ইন নাখায়, খাই নালাগে আপোনালোকেতো এনেই সজাগ, সজাগ কাক কৰিব লাগিব, সজাগ কৰা যিটো টাৰ্গেট গ্ৰুপ যিটো এই কামটো কৰে সেইটো হ'ল আপোনাৰ 16 বছৰৰ পৰা 20 বছৰ, 21 বছৰ, 22 বছৰ বয়সৰ। এবাৰ যদি 25 বছৰ হৈ যায় তেতিয়াহ'লে মানুহ খুব কমে বেয়া পথটো লয়। এই পিৰিয়ডটোতে যদি আমি এই 16 বছৰৰ পৰা যদি 25 বছৰৰ ভিতৰত যদি আমি মানুহজনক সজাগ কৰিব পাৰোঁ, তেওঁক যদি আমি সমাজৰ দায়িত্বৰ লগত বুজাব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ ড্ৰাগ আসক্তৰ পৰা পৰিত্ৰাণ পাব আৰু লগে লগে চুলি লগাই দিব। এতিয়া আহিলে আইনী ন্যায়পালিকাৰ কথা কৈ আছে যে ইয়াৰ পৰা থানাই ধৰি এৰি দিয়ে, সেইটো আমাৰ এনেকুৱা সমাজ